নমস্কাৰ আজি মই আপোনালোকক আমাৰ এটা ইন্টাৰভেনশন ৰেডিঅলজি প্ৰচিডিউৰ এম্বুলাইজেশ্যনৰ বিষয়ে জনাব বিচাৰিছো আৰু তাৰ আগতে মই আপোনালোকক এটো ক'ব বিচাৰিছো আপোনালোকৰ যদি কিবা কেতিয়াবা যদি বেমাৰ হয় প্ৰথমতে আপোনালোকে নিশ্চয় আপোনালোকৰ ফ্যামিলি ফিজিচিয়ানক দেখুৱাই নহয় জানো আৰু ফ্যামিলি ফিজিচিয়ানক দেখুৱাৰ পিছত যদি স্পেশালিষ্ট অপিনিয়ন লাগা হয় আপোনালোকে হয়তো মাল্টি স্পেশালিটি ক্লিনিক বা কোনবা হস্পিটাললৈ যায় গৈ পেলাই হয়তো মেডিসিন অৰ্থোপেডিক্স সার্জারি গাইনোকোলজিস্ট আদি বেলেগ বেলেগ ধৰণৰ বিশেষজ্ঞ বিচাৰি যায় আপনার ট্রিটমেন্টৰ কাৰণে কিন্তু মই ইটো শিওর যে আপোনালোকে হয়তো কোনো হস্পিটাল বা কতো গৈ পেলাই কেতিয়াও ইন্টারভেনশনাল ৰেডিঅলজিষ্ট এজনক বিচাৰা নাই আপোনাৰ ট্রিটমেন্টৰ কাৰণে কাৰণ ইটো এটা নতুন সাবজেক্ট মই জানো আৰু ইন্টারভেনশন ৰেডিঅলজিটো আগতে কোৱাৰ দৰে ইটো এটা আজিকালি স্পেশালিটি ব্ৰাঞ্চ হয় ৰেডিঅলজি যেটো দ্বাৰা আমি বহুত ধৰণৰ ট্রিটমেন্ট বহুত দিন মেডিসিন নখোৱাকে বা সার্জারি নকৰাকে বহুত বিলাক ট্রিটমেন্ট আমি কৰি দিব পাৰো এজন ইন্টারভেনশন ৰেডিঅলজিষ্ট এই ইন্টারভেনশন ৰেডিঅলজিৰে এটা অন্যতম চিকিৎসা পদ্ধতি হল এম্বুলাইজেশন আজি মই আপোনালোকক এম্বুলাইজেশনৰ বিষয়ে ক'ব বিচাৰিছো এম্বুলাইজেশন এনেকুৱা এটা প্ৰচিডিউৰ যেটোৰ দ্বাৰা আমি ব্লাড ভেসেল বা ৰক্তনলিকাৰ মাজেৰে যোৱা ব্লাড প্ৰয়োজন সাপেক্ষে স্পেসিফিক অৰ্গানত আমি সেইটো ব্লক কৰি দিব পাৰো বা সেই এবনৰ্মাল ভেসেলখিনি আমি বন্ধ কৰি তাৰ ট্ৰিটমেন্টটো কৰি দিব পাৰো এতিয়া কথা হল এই এম্বুলাইজেশনটো আমি কেতিয়া আৰু কোন ধৰণৰ বেমাৰ বিলাকত কৰো এক নম্বৰ হল যে কেতিয়াবা আমাৰ শৰীৰত কিছুমান ব্লাড ভেসেল ভেইনে হওক বা আৰ্টাৰি হওক ৰক্তনলিকা বিলাক এবনৰ্মাল ভাবে ফৰ্ম হয় যাক হয়তো আমি আৰ্টাৰিওভেনাছ মালফৰ্মেশন হিমানজিওমা বা এনিউৰিজম আদি বুলি জানো সেইবিলাকত আমি এম্বুলাইজেশন কৰিব পাৰো এম্বুলাইজেশন কৰি আমি তাক ভাল কৰি দিব পাৰো দুই নম্বৰ কথা কেতিয়াবা কিছুমান টিউমাৰ থাকে টিউমাৰত যেটো ব্লাড ভেসেল বা ৰক্তনলিকাই সেই টিউমাৰটোক সাপ্লাই কৰাৰ কাৰণে টিউমাৰটো গ্ৰোথ বা বাঢ়ি গৈ থাকে সেই টিউমাৰ ভেসেলখিনি এবনৰ্মাল ভেসেলখিনি আমি তাক মেডিসিন দি তাক ট্ৰিটমেন্ট কৰি দিওঁ ট্ৰিটমেন্ট কৰি দিলে কি হয় যেতিয়া ব্লাড ভেসেলখিনি বন্ধ হৈ পেলাই ব্লাড সাপ্লাইটো বন্ধ হৈ যায় টিউমাৰৰ গ্ৰোথটো কমি যায় বা টিউমাৰটো নষ্ট হৈ যায় আৰু এটা হল যে ৰক্তক্ষৰণ শৰীৰৰ বিভিন্ন অংগত আমাৰ ৰক্তক্ষৰণ হয় কেতিয়াবা ৰক্তক্ষৰণৰ কাৰণে বহুতৰে বসোৱা বা লাইফ সেভ কৰাটো কেতিয়াবা ৰক্তক্ষৰণৰ কাৰণে লাইফ সেভিংটো অসুবিধা হৈ যাব পাৰে তেতিয়া আমি সেই ধৰণৰ বেমাৰ বিলাকত ইমাৰ্জেন্সি ভাবে কেতিয়াবা আমি ট্ৰিটমেন্ট কৰি পেলাই ভাল কৰি দিব পাৰো এই ৰক্তক্ষৰণ যেনেকৈ ধৰক মূৰত হোৱা ৰক্তক্ষৰণ কেতিয়াবা এনিউৰিজম বা আৰ্টাৰিওভেনাছ মালফৰ্মেশনৰ কাৰণে হ'ব পাৰে বা কেতিয়াবা কাহৰ লগত হ'ব পাৰে যেটো লাংগৰ পৰা ব্লিড হ'ব পাৰে বা কেতিয়াবা আমাৰ ইন্টেষ্টাইন বা পেটৰ ভিতৰত হোৱা ৰক্তক্ষৰণ হ'ব পাৰে বা কেতিয়াবা লেডিজৰ স্ত্ৰী ৰোগজনিত কাৰণতো অত্যধিক আৰু প্ৰলংড মানে বহুত দিন ধৰি ব্লিডিং হৈ থাকিব পাৰে কেতিয়াবা ইউৰিনৰ লগতো ব্লিড বা ৰক্তক্ষৰণ হ'ব পাৰে সেইবিলাক আমি এই এম্বুলাইজেশন পদ্ধতিৰ দ্বাৰা আমি ট্ৰিটমেন্ট কৰিব পাৰো আৰু এটা ইমাৰ্জেন্সি ৰক্তক্ষৰণ বন্ধ কৰা বা এম্বুলাইজেশন কৰাৰ কাৰণ হল যে কেতিয়াবা এক্সিডেন্টৰ ফলত পেটতে হওক বা ৰেট্ৰোপেৰিটনিয়েল এৰিয়াত হওক বা ইন্টেষ্টাইন বা স্প্লিন বা লিভাৰত কেতিয়াবা ৰক্তক্ষৰণ হ'ব পাৰে অত্যধিক যাৰ কাৰণে হয়তো কেতিয়াবা পেশেন্টৰ জীৱনটো বচাবৰ কাৰণে এই পদ্ধতিটো আমি এপ্লাই কৰি পেলাই আমি তেওঁক বচাই দিব পাৰো এই ৰক্তক্ষৰণৰ পৰা পেশেন্টজনক বচাবৰ কাৰণে আমি জেনাৰেলি কি কৰো গ্ৰোইন বা হাতত সৰু বেজি এটা দি পেলাই প্ৰথমতে বেজিটো সুমুৱাই লৈ তাৰ মাজেদি সূক্ষ্ম কেথেটাৰ ইউজ কৰি আমাৰ স্পেসিফিক এৰিয়া যৰ পৰা ব্লিড হৈছে সেইটো এৰিয়ালৈ আমি কেথেটাৰটো লৈ গৈ তাত এক ধৰণৰ কন্ট্ৰাষ্ট বা সাধাৰণ কথাত ক'ব গ'লে এটা ডাই মানে যেটো দ্বাৰা আমি ব্লাড ভেসেল বিলাকক মেচিনত এনহান্স কৰি সিটি স্ক্যান মেচিন বা ফ্লুৰোস্কোপি মেচিনত আমি চাই পেলাই হিটো অৰ্গানত গৈ তাৰ এবনৰ্মাল ভেসেল বা যৰ পৰা ৰক্তক্ষৰণ হৈ আছে সেই ৰক্তনলিকাটো আমি তাৰ ৰক্তক্ষৰণ হোৱা পইণ্টটো আমি সিল কৰি দিব পাৰো আৰু ৰক্তক্ষৰণ বন্ধ হৈ যায় আৰু পেশেন্টজনৰ জীৱনটো সুৰক্ষিত হৈ যায় এতিয়া আমি এই ৰক্তক্ষৰণ বন্ধ কৰিবৰ কাৰণে যিখিনি আমি কেতিয়াবা হয়তো যিবিলাক মেটেৰিয়েল আমি ইউজ কৰো বা মেডিসিন ইউজ কৰো তাক আমি এম্বলিক এজেন্ট বুলি কওঁ আৰু কেতিয়াবা এই ৰক্তক্ষৰণ পেশেন্ট এটা ট্ৰিটমেন্ট কৰাৰ আগতে আমি হয়তো পেশেন্টজনক আল্ট্ৰাসাউন্ড মেচিনত বা সিটি স্ক্যান বা এমআরআই মেচিনত আমি প্ৰথমতে স্পেসিফিক অৰ্গান কৰ পৰা ব্লিডটো হৈছে বা তাৰ এনাটমি আৰু তাৰ ব্লাড ভেসেলখিনি কি ধৰণৰ আছে সেইখিনি চোৱাৰ কাৰণে আমি কৰি ল'ব লগা হয় আৰু তাৰ পিছতে আমি প্ল্যান কৰি পেলাই আমি এই পদ্ধতিটা ৰক্তক্ষৰণ বন্ধ কৰি বা টিউমাৰ ভেসেলক ট্ৰিটমেন্ট কৰি বা এবনৰ্মাল ভাস্কুলাৰ মালফৰ্মেশন যিবিলাক থাকে সেইবিলাকক আমি এই এম্বুলাইজেশন পদ্ধতিৰ দ্বাৰা ট্ৰিটমেন্ট কৰি দিব পাৰো আৰু কেতিয়াবা কিছুমান টিউমাৰ বা কিছুমান সাৰ্জাৰি কৰিবলগীয়া হয় পেশেন্টক কিন্তু সেই টিউমাৰ বা হিটো সাৰ্জাৰি যেটো এৰিয়াত তেওঁলোকে সাৰ্জাৰি কৰিব সাৰ্জন এজনে সেই এৰিয়াটোত কেতিয়াবা অত্যধিক ৰক্তক্ষৰণৰ চান্সেছ থাকে অপাৰেশনৰ সময়ত
বা অপাৰেশ্যন কৰি থকা সময়ত তেনেকুৱা পেচেণ্টৰো যদি ৰক্তক্ষৰণৰ চান্স থাকে কেতিয়াবা আমি অপাৰেশ্যন কৰাৰ 72 আৱাৰ্ছৰ ভিতৰতে আমি তাক এম্বুলাইজেশ্যন কৰি তাৰ সাৰ্জাৰীৰ সময়ত যাতে তাৰ ৰক্তক্ষৰণ কম হয় সেইটো ব্যৱস্থা আমি কৰি দিব পাৰোঁ আৰু এইটো এটা বহুত ফাষ্ট চেপ্টাৰ বুলি ক'ব লাগিব এম্বুলাইজেশ্যনটো ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি গতিকে ষ্টেপ বাই ষ্টেপ মই কোনটো বেমাৰত আমি কি ধৰণে এম্বুলাইজেশ্যন কৰি পেচেণ্টৰ জীৱন বচাব পাৰোঁ মই ষ্টেপ বাই ষ্টেপ টাইম টু টাইম মই মোৰ চেনেলত দি থাকিম গতিকে আপোনালোকে এইটো বিষয়ত অৱগত হ'ব বিচাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰি থৈ দিব বুলি আশা ৰাখিলোঁ থেংক ইউ